তো নমস্কাৰ মই মন্টু আজি ভিডিওটো হল আসাম পুলিচৰ কাটবৰ ওপৰত তো আজি মই এইখন বেলেগ ডিস্ট্ৰিক্টৰ কাটব লৈ আহিছো মই প্ৰতিটো দিনে মই এখন ডিস্ট্ৰিক্টৰ কাটব দিবলৈ চেষ্টা কৰি আছো কাৰণ অল অসমত কেইবাখনো ডিস্ট্ৰিক্ট আছে কিন্তু সেই কেইবাখনো ডিস্ট্ৰিক্টৰ বিষয় বা কাটবৰ কথা আপোনালোকক বুজাবলৈ গলে ভিডিওটো বহুত দীঘলীয়া হৈ যায় তো হেতু বাবে আপোনালোকক মই প্ৰতিটো দিনত এটা কৈ ভিডিও আপলোড দিবলৈ চেষ্টা কৰি আছো যাতে আপোনালোকৰ ডিস্ট্ৰিক্টসমূহৰ সকলো ডিস্ট্ৰিক্টসমূহৰ কাটবৰ বিষয় আপোনালোকক জনাব পাৰো তো আজি এইটো কমেন্ট বহুত বেছি কৰি আহি আছে নলবাৰী ডিস্ট্ৰিক্টৰ পৰা তো আজি আমি নলবাৰী ডিস্ট্ৰিক্টৰ লৰা ছোৱালীৰ কাটব কিমান যাব পাৰে এবিইউবিৰ তো এবিইউবিৰ কাটব কিমান যাব পাৰে ফাইনাল কাটবত আৰু ফাইভা টেষ্টত কিমান নম্বৰ পালে ফাইনাল কাটবত সহায় হ'ব তো আজি আমি সেইখিনি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম বিশেষ কৰি আজি নলবাৰী ডিস্ট্ৰিক্টৰ মই কাটবটো লৈ আছো যদি আপোনালোকৰ মই কোৱা কাটবৰ ভিতৰত যদি আপোনালোকৰ নম্বৰসমূহ আছে তেতিয়া হলে আপোনালোকে ফাইনাল কাটবত সিলেকশন পোৱাটো নিশ্চিন্ত বুলি ধৰি ল'ব লাগিব তো এতিয়া আমি বিশেষ বেছি আলোচনা নকৰো আহক এতিয়া আমি মেইন বিষয়টো লৈ আহিছো তো প্ৰথমতে আমি আসাম পুলিচৰ ইউবিৰ বিষয়খিনি আলোচনা কৰিম আমি ইউআৰ ক্যাটাগৰীত ফাইভা টেষ্টত কিমান নম্বৰ পাব লাগিব কিমান নম্বৰ পালে ফাইনাল কাটবত সহায় হ'ব তো এতিয়া কথাটো হল যে আমি নলবাৰী ডিস্ট্ৰিক্টৰ এতিয়া আমি প্ৰথমতে আলোচনা কৰিম ইউআৰ ক্যাটাগৰীৰ লৰাখিনিৰ বিষয় তো এওঁলোকে ফিজিক্যাল ৰিটেন কি কৰিলে 65.12 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব 65.12 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া মেইন কথাটো হল যে আমি ফাইভা টেষ্টত এওঁলোকক কিমান ধৰিব লাগিব তো এওঁলোকক আমি বিশেষ বেছি নম্বৰ নধৰো ফাইভা টেষ্টত আমি ধৰিলো 3 নম্বৰ তো যদি আমি ফাইভা টেষ্টত 3 নম্বৰ ধৰিলো তেতিয়া হলে এওঁলোকৰ ফিজিক্যালৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভা টেষ্টৰ নম্বৰ এই তিনিটা বিষয় কাটব মিলি এওঁলোকৰ ফাইনাল কাটব আহি আছে 68 পইণ্ট সামথিং তো এক্সট্ৰা মাৰ্ক নধৰা কৰি আপোনালোকে গুৰুত্ব দিবা যদি আমি এক্সট্ৰা মাৰ্ক ইয়াৰ লগত 3 ধৰি থৈ দিও যদি আমি এক্সট্ৰা মাৰ্ক 3 যোগ কৰি দিও এওঁলোকৰ ফাইনাল কাটব আহি যায় 71 পইণ্ট সামথিং তো বুজি পালে আপোনালোকে তো 71 পইণ্ট সামথিং যোৱাটো বহুত চান্স আছে এবাৰ নলবাৰী ডিস্ট্ৰিক্টৰ লৰাখিনিৰ তো এতিয়া নলবাৰী ডিস্ট্ৰিক্টৰ আমি ছোৱালীখিনিৰ বিষয় লৈ আহিছো ইউআৰ ক্যাটাগৰীৰ ফাইনাল কাটব কিমান যাব পাৰে তো সোৱা এওঁলোকে ফিজিক্যাল ৰিটেন কি কৰিলে 58.63 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এইটো কথা হৈ গল তো এতিয়া আমি ফাইভা টেষ্টত এওঁলোকক কিমান নম্বৰ ধৰিব লাগিব তো এওঁলোককো আমি বেছি নম্বৰ নধৰো ফাইভা টেষ্টত মিনিমাম আমি 3 নম্বৰ ধৰিলো তো যদি আমি 3 নম্বৰ এওঁলোককো ধৰি দিও তেতিয়া হলে এওঁলোকৰ এক্সট্ৰা মাৰ্কটো নধৰা কৰি এওঁলোকৰ 61 পইণ্ট সামথিং কাটব আহি আছে তো এতিয়া মেইন কথাটো হল যে এতিয়া আমি এই তিনিটা ফিজিক্যাল ৰিটেন আৰু ফাইভা টেষ্টৰ নম্বৰ এই তিনিটা ষ্টেপৰ বিষয় নম্বৰখিনি আমি যোগ কৰিলে 61 পইণ্ট সামথিং হয় এক্সট্ৰা মাৰ্ক নধৰা কৰি তো এতিয়া আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰিব লাগিব তো এক্সট্ৰা মাৰ্ক যদি আমি 3 নম্বৰ ধৰি দিও তেতিয়া হলে এওঁলোকৰ ফাইনাল কাটব আহি যায় 64 পইণ্ট সামথিং তো বুজি পালে আপোনালোকে এক্সট্ৰা মাৰ্ক যদি আমি 3 ধৰো তেতিয়া হলে 64 পইণ্ট সামথিং যোৱাটো এবাৰ নিশ্চিন্ত নলবাৰী ডিস্ট্ৰিক্টৰ ছোৱালীখিনিৰ ইউআৰ ক্যাটাগৰী তো ক্লিয়াৰ তো এতিয়া আমি ওবিসি এমওবিসিৰ বিষয় লৈ আহিছো নলবাৰী ডিস্ট্ৰিক্টৰ লৰাখিনিৰ তো এওঁলোকে কি কৰিলে ফিজিক্যাল ৰিটেন 63.23 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো ক্লিয়াৰ তো আমি এওঁলোকক ফাইভা টেষ্টত কিমান ধৰিব লাগিব আমি মিনিমাম ধৰিলো 3 নম্বৰ তো ফাইভা টেষ্টত বহুত নম্বৰ পাব কিছুমানে 5ৰ ভিতৰত 5 পাব জাস্ট আমি 3 নম্বৰ ধৰিলো তো 3 নম্বৰ ধৰিলে এওঁলোকৰ ফিজিক্যাল ৰিটেন আৰু ফাইভা টেষ্টৰ নম্বৰ তো এওঁলোকৰ এক্সট্ৰা মাৰ্ক নধৰা কৰি এওঁলোকৰ আহি আছে 66 পইণ্ট সামথিং তো এতিয়া এওঁলোককো যদি আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰি দিও তেতিয়া হলে ফাইনাল কাটব আহি আছে 69 পইণ্ট সামথিং তো বুজি পালে আপোনালোকে যদি আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰি দিও তেতিয়া হলে
ফাইনাল কাট অফত 69 পইণ্ট সামথিং যোৱাটো বহুত চান্স আছে তো এইটো হৈ গল তো এতিয়া আমি ছোৱালীখিনিৰ বিষয় লৈ আহিছো তো ছোৱালীখিনি কি কৰিলে ফিজিক্যাল ৰিটেন 56.95 পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব তো আমি ভাইভা টেষ্টত ধৰিলো এওঁলোকৰ 3 নম্বৰ তো 3 নম্বৰ ধৰিলে এওঁলোকৰ টোটাল কাট অফ আহি যায় 59 পইণ্ট সামথিং এক্সট্ৰা মাৰ্ক নধৰা কৰি তো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব এক্সট্ৰা মাৰ্ক নধৰা কৰি 59 পইণ্ট সামথিং আহি আছে যদি আমি এক্সট্ৰা মাৰ্ক 2 নম্বৰ ধৰিলো 2 নম্বৰ এক্সট্ৰা মাৰ্ক আছে লৰা বা ছোৱালীজনৰ তো তেতিয়া এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 61 পইণ্ট সামথিং তো ক্লিয়াৰ ফাইনাল কাট অফ এবাৰ ওবিসি এমওবিসিৰ নলবাৰী ডিস্ট্ৰিক্টৰ ছোৱালীখিনিৰ ফাইনাল কাট অফ এবাৰ উঠিব পাৰে 61 পইণ্ট সামথিং তো বুজি পালে আপোনালোকে তো এতিয়া আমি আহিছো এসসি ক্যাটেগৰীৰ বিষয় লৈ তো এওঁলোকৰ মেলখিনি কি কৰিলে মানে লৰাখিনি কি কৰিলে ফিজিক্যাল ৰিটাৰ্নত 64.32 পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে আমি ভাইভা টেষ্টত 2 নম্বৰ ধৰিব লাগিব এওঁলোকক যদি আমি 2 নম্বৰ ধৰি লও তেতিয়া হলে এওঁলোকৰ এই তিনিটা ষ্টেপৰ নম্বৰখিনি লগ লাগিলে এওঁলোকৰ 66 পইণ্ট সামথিং আহি আছে তো যদি ইয়াৰ লগত আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰি দিও তেতিয়া হলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 69 পইণ্ট সামথিং তো ক্লিয়াৰ আৰু এতিয়া আমি ছোৱালীখিনিৰ বিষয় লৈ আহিছো এসসি খিনিৰ বিষয় আলোচনা কৰি আছো আমি নলবাৰী ডিস্ট্ৰিক্টৰ ছোৱালীখিনিৰ বিষয়টো চাবলৈ গলে এতিয়া 53.90 পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো বুজি পালে আপোনালোকে আমি ধৰিলো ভাইভা টেষ্টত 2 নম্বৰ তো 2 নম্বৰ একদম আমি লটোৱে ধৰিছো ইয়াত কৰি কিছুমানে বেছিও পাব তো জাস্ট আমি 2 নম্বৰ ধৰিলো ভাইভা টেষ্টত তো 2 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 55 পইণ্ট সামথিং তো ক্লিয়াৰ ইয়াৰ লগত যদি আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰি দিও তো 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনাল কাট অফ আহি আছে 58 পইণ্ট সামথিং তো বুজি পালে আপোনালোকে 58 পইণ্ট সামথিং কাট অফ উঠাটো এবাৰ বহুত চান্স আছে নলবাৰী ডিস্ট্ৰিক্টৰ ছোৱালীখিনিৰ এসসি তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয় লৈ নলবাৰী ডিস্ট্ৰিক্ট তো আপোনালোকে গুৰুত্ব দিবা তো এওঁলোকে কি কৰিলে লৰাখিনিয়ে 62.78 পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো বুজি পালে আপোনালোকে আৰু এতিয়া আমি ভাইভা টেষ্টত ধৰিলো 2 নম্বৰ তো 2 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় এক্সট্ৰা মাৰ্ক নধৰা কৰি 64 পইণ্ট সামথিং তো ইয়াৰ লগত যদি আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ এড কৰি দিও তো তেতিয়া এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 67 পইণ্ট সামথিং তো ক্লিয়াৰ এসটিপি প্লেন এৰিয়াৰ নলবাৰী ডিস্ট্ৰিক্টৰ এবাৰ ফাইনাল কাট অফ উঠিব পাৰে লৰাখিনে 67 পইণ্ট সামথিং তো এতিয়া আমি এসটিপি প্লেন এৰিয়াৰ ছোৱালীখিনিৰ বিষয় লৈ আহিছো তো আজি আমি আলোচনা কৰিবলৈ চেষ্টা কৰি আছো লৰা ছোৱালী তো দুয়োটাৰ আমি কাট অফ ক'বলৈ চেষ্টা কৰি আছো যিমানখিনি পাৰো আপোনালোকক সিমানখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো এতিয়া আমি আহিছো ছোৱালীখিনিৰ এসটিপি প্লেন এৰিয়াৰ নলবাৰী ডিস্ট্ৰিক্টৰ তো এওঁলোকে কি কৰিলে ফিজিক্যাল ৰিটাৰ্ন 57.44 পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো বুজি পালে আপোনালোকে ইয়াত যদি আমি ভাইভা টেষ্টত ধৰিলো 2 নম্বৰ তো ভাইভা টেষ্টত 2 নম্বৰ ধৰিলে এওঁলোকৰ এক্সট্ৰা মাৰ্ক নধৰা কৰি কাট অফ উঠিছে এওঁলোকৰ 59 পইণ্ট সামথিং তো ক্লিয়াৰ ইয়াৰ লগত যদি আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ যোগ কৰি দিও তেতিয়া হলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 62 পইণ্ট সামথিং তো ক্লিয়াৰ আমি নলবাৰী ডিস্ট্ৰিক্টৰ ইউবিৰ কাট অফ খিনি জনাবলৈ আপোনালোকক চেষ্টা কৰিলো এতিয়া আমি আলোচনা কৰিম নলবাৰী ডিস্ট্ৰিক্টৰ এবিৰ কাট অফ কিমান উঠিব পাৰে ফাইনাল কাট অফ লৰা ছোৱালীৰ তো আমি কাষ্ট অনুযায়ী সকলোখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কাট অফ তো এতিয়া আমি আসাম পুলিচৰ এবিৰ কাট অফ নলবাৰী ডিস্ট্ৰিক্টৰ কিমান উঠিব পাৰে তো সেইটো বিষয় লৈ আগবাঢ়িছো তো চোৱা প্ৰথমতে আপোনালোকক অকণমান জাস্ট বুজাবলৈ চেষ্টা কৰিম ইউবিত এক্সট্ৰা মাৰ্ক এড কৰা হয় আৰু এবিত বিশেষ কৰি এক্সট্ৰা মাৰ্কটো প্লাস কৰা নহয় তো এইটো আপোনালোকে ধ্যান দিবা তো এতিয়া কথাটো হল যে এবাৰ নলবাৰী ডিস্ট্ৰিক্টৰ ইউআৰ ক্যাটেগৰীত
এবিট লৰাখিনিৰ ফাইনেল কাট অফ কিমান উঠিব পাৰে তো সেইটো চোৱা তো লৰাখিনি কি কৰিলে ফিজিক্যাল ৰিটাৰ্ণ 117.77 পোৱা সকলোহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে ফাইভা টেষ্টত কিমান নম্বৰ ধৰিব লাগিব তো ফাইভা টেষ্টত আমি এওঁলোকক ধৰিলো 3 নম্বৰ তো 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনেল কাট অফ টোটেল ফাইনেল কাট অফ এওঁলোকৰ এক্সট্ৰা মাৰ্ক এড নহয় যে গতিকে তো এইখিনি নম্বৰে এড হ'ব এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 120 তো বুজি পালে আপোনালোকে এবাৰ এবিৰ কাট অফ নলবাৰী ডিস্ট্ৰিক্টৰ লৰাখিনিৰ ফাইনেল কাট অফ উঠিব পাৰে 120 তো ইয়াত কৰি যদি আপোনালোকৰ অকনমান নম্বৰ বেছিও আছে আপোনালোকে নিজে এটা অনুমান কৰিব পাৰিবা তেতিয়া হলে আপোনালোকে বহুত সেফ জনৰ ভিতৰত সোমাই থাকিব আৰু ফাইনেল কাট অফত নাম অহাটো আপোনালোকৰ নিশ্চিন্ত তো আমি আপোনালোকক লাহে ধীৰে সুস্থিৰভাৱে আমি আপোনালোকক কাট অফৰ বিষয়খিনি বুজাবলৈ চেষ্টা কৰি আছো আপোনালোকে অকনমান ধৈৰ্য ধৰি আপোনালোকে ভিডিঅসমূহ চাবলৈ চেষ্টা কৰক তো ক্লিয়াৰ তো এতিয়া আমি ছোৱালীখিনিৰ বিষয় লৈ আহিছো নলবাৰী ডিস্ট্ৰিক্টৰ এবিৰ ইউআৰ ক্যাটাগৰীৰ ছোৱালীখিনি কি কৰিলে এবাৰ ফিজিক্যাল ৰিটাৰ্ণ 111.63 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে এওঁলোককো আমি ফাইভা টেষ্টত ধৰিলো 3 নম্বৰ যদি আমি ফাইভা টেষ্টত এওঁলোকক 3 নম্বৰ ধৰো তো তেতিয়া হলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 110 তো বুজি পালে আপোনালোকে তো 110 এবাৰ ছোৱালীখিনিৰ ফাইনেল কাট অফ যোৱাটো নিশ্চিন্ত বুলি ক'ব পাৰি তো এতিয়া আমি আহিছো ওবিসি এমওবিসিৰ বিষয় লৈ তো ওবিসি এমওবিসিৰ লৰাখিনিয়ে ফিজিক্যাল ৰিটাৰ্ণ কি কৰিলে 112.55 নম্বৰ পোৱাখিনিহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আমিও ফাইভা টেষ্টত এওঁলোকক ধৰিলো 3 নম্বৰ তো এওঁলোকক যদি আমি 3 নম্বৰ ধৰিলো তেতিয়া হলে এওঁলোকৰ ফিজিক্যালৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইভা টেষ্টৰ নম্বৰ এই তিনিটা ষ্টেপৰ বিষয়ৰ নম্বৰখিনি যোগ কৰিলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 115 তো 115 কাট অফ এইবাৰ উঠাটো বহুত এটা চান্স আছে ওবিসি এমওবিসিৰ লৰাখিনিৰ তো ওবিসি এমওবিসিৰ ছোৱালীখিনিৰ এবাৰ কিমান উঠিব পাৰে কাট অফ তো সেইটো বিষয় আমি চাবলৈ চেষ্টা কৰিম তো এওঁলোকৰ ফিজিক্যাল ৰিটাৰ্ণ চাবলৈ গলে 104.88 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে এওঁলোককো আমি ফাইভা টেষ্টত 3 নম্বৰ ধৰিলো তো বেছি নধৰো 3 নম্বৰ ধৰিলো তো 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 107 তো বুজি পালে আপোনালোকে 107 এইবাৰ কাট অফ উঠাটো বহুত চান্স আছে নলবাৰী ডিস্ট্ৰিক্টৰ ওবিসি এমওবিসিৰ এবিৰ ছোৱালীখিনিৰ তো বুজি পালে আপোনালোকে তো চোৱা আমি আলোচনা কৰি আছো নলবাৰী ডিস্ট্ৰিক্টৰ এবিখিনিৰ কাট অফ তো এতিয়া আমি আহিছো এসসি সকলৰ ফাইনেল কাট অফ এবাৰ কিমান উঠিব পাৰে তো চোৱা এসসি সকলৰ লৰাখিনিৰ ফাইনেল কাট অফ কিমান উঠিব পাৰে তো এওঁলোকে কি কৰিলে ফিজিক্যাল ৰিটাৰ্ণ 116.66 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এইখিনি নম্বৰ পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে এইটো কথা আপোনালোকে বুজি পালে তো এতিয়া ফাইভা টেষ্টত কিমান নম্বৰ পাব লাগিব তো ফাইভা টেষ্টত যদি আপোনালোকে 3 নম্বৰ পায় তো ধৰিলো আমি 3 নম্বৰ পালো তো 3 নম্বৰ পালে এওঁলোকৰ এইখিনি নম্বৰ যোগ কৰিলে ফাইনেল কাট অফ আহি যায় 119 point something তো 119 point something এবাৰ ফাইনেল কাট অফ যোৱাটো এবাৰ বহুত চান্স আছে নলবাৰী ডিস্ট্ৰিক্টৰ এসসি সকলৰ লৰাখিনিৰ কাট অফ তো ক্লিয়াৰ তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয় লৈ তো এসটিপি প্লেন এৰিয়াৰ বিষয়খিনি আপোনালোকে গুৰুত্ব দিব তো লৰাখিনিৰ এওঁলোকে কি কৰিলে ফিজিক্যাল ৰিটাৰ্ণ 113.95 পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো ফাইভা টেষ্টত আমি ধৰিলো 3 নম্বৰ তো 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় কিমান তো 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 116 তো বুজি পালে আপোনালোকে 116 কাট অফ উঠাটো এবাৰ বহুত এটা চান্স আছে এবাৰ এসটিপি প্লেন এৰিয়াৰ তো এসটিপি প্লেন এৰিয়াৰ ছোৱালীখিনিৰ কাট অফলৈ আহিছো আমি তো এইখিনি চাবলৈ গলে ফিজিক্যাল ৰিটাৰ্ণ এওঁলোকে কি কৰিলে 106.8 নম্বৰ পোৱা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে ফাইভা টেষ্টত এওঁলোকক আমি 3 নম্বৰ ধৰিলো তো 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায়
109 তো বুজি পালে আপোনালোকে তো আমি আপোনালোকক চেষ্টা কৰিলো এবাৰ নলবাৰী ডিস্ট্ৰিক্টৰ এবি ইউবিৰ লৰা ছোৱালীৰ ফাইনাল কাট অফ কিমান উঠিব পাৰে কাষ্ট অনুযায়ী তো এইখিনি হৈ গল আজি আমি আৰু নেক্সট ভিডিঅত আপোনালোকক নেক্সট এখন ডিস্ট্ৰিক্ট সিলেক্ট কৰি আপোনালোকক নেক্সট ডিস্ট্ৰিক্টৰ কাট অফৰ বিষয় আপোনালোকৰ ওচৰলৈ লৈ আহিম তো যি কি নহওক আজিলৈ ইমানে যদি ভিডিঅটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন